এইটোতো বস্তা গৈছে এইটো জিঅ' বেগ নহয় এইটো জেগাত বস্তাটো সেইটো সময়ত প্ৰটেকশ্যন ঠিকে গ'ল কিন্তু তই যে এইবিলাকে বুলহেড বুলি কয় সেইকাৰণে তই এই ৰাস্তাটো যদি বনাম বুলি ভাবিছ এই ৰাস্তাটো মথাউৰি ৰাস্তাটো বনাওঁতে আছামলৈ কানেক্ট কৰিলে তই এবাৰ আমাৰ ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰৰ লগত টেকনিকেল এক্সচেঞ্জ বা আইডিয়া এক্সচেঞ্জ কৰিবলৈ কৈ দিবি আমি এটা খবৰ পাইছিলোঁ যে ৰঙা নদীৰ যিটো নিপকো বান্ধ সেই তাতে ক্লাউড ব্ৰাষ্ট হৈ বানপানী হোৱাৰ এটা সম্ভাৱনা আছিলে আৰু নেপকোৱে যিহেতু গেটবিলাক খুলি দিয়াৰ সম্ভাৱনা আছিলে বা খুলিলে তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিলে যে আমি এই অঞ্চলবিলাকৰ যাতে ৰাইজৰ জীৱন আৰু সম্পত্তি যাতে নষ্ট নহয় তাৰ বাবে আমাক এই অঞ্চললৈ পঠালে স্থানীয় বিধায়ক ঋষিৰাজ হাজৰিকা আমাৰ জিলা প্ৰশাসনৰ আয়ুক্ত মহোদয় আৰু আমাৰ বিভাগৰ মুখ্য অভিযন্তাকে প্ৰমুখ কৰি আমি সকলোখিনিয়ে ইয়ালৈ আহিলোঁ যাতে আমি মানুহক যাতে এই বিপদৰ সময়ত ৰক্ষা কৰিব পাৰোঁ আমি সষ্টম হৈ আছোঁ আমাৰ SDRF NDRFৰ পৰা আৰম্ভ কৰি আমাৰ মেডিকেলৰ পৰা আৰম্ভ কৰি আমাৰ স্বাস্থ্যমন্ত্ৰীও ফোন কৰিছিলে সকলো আমি সষ্টম হৈ আছোঁ যে এনেধৰণৰ হঠাতে হোৱা বিপদৰ সময়ত যাতে আমি আমাৰ ৰাইজক আমি যাতে বচাব পাৰোঁ ৰাইজক যাতে আমি মানে ভাল স্থানলৈ আমি স্থানান্তৰিত কৰিব পাৰোঁ অন্ততঃ ৰাইজৰ জীৱন যাতে ৰক্ষা কৰিব পাৰোঁ তাৰ লগতে আমি গৰাখহনীয়াসমূহ চাইছোঁ ভৱিষ্যতে যাতে আমাৰ এই গৰাখহনীয়াৰ বাবে যাতে ভিতৰত সোমোৱা গাঁওকেইখন যাতে সুৰক্ষিত হৈ থাকিব পাৰে ৰাইজৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব পাৰে জীৱন সুৰক্ষিত হ'ব পাৰে তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষক লৈ আহিছোঁ আমাৰ স্থানীয় আয়ুক্তকে আৰম্ভ কৰি আমাৰ যিসকল আছে অভিযন্তা সকলোখিনি আহিছোঁ আৰু আমি নিশ্চিত যে অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী যি বানমুক্ত অসম সেই বানমুক্ত অসমৰ সপোন আমি সকলোৱে মিলি কৰিব পাৰিম এতিয়ালৈকে আমি আলোচনা কৰিছোঁ তাৰ বিষয়ে আমি নিপকোৰ যিবিলাক আমি CSR ফাণ্ডবিলাক আছে যিবিলাক ডাউন ষ্ট্ৰীমত কৰিব লাগে ডাউন ষ্ট্ৰীমত কেনেধৰণে কৰিব লাগে কি কৰিব লাগে সেইবিলাক লৈ আমি আলোচনা কৰিম ভৱিষ্যতে আমি যাতে নিপকোৰ লগত আলোচনা কৰি এই বিপদৰ সময়টোত আমি কেনেধৰণে তেওঁলোকৰ পৰা তাৰ আগতে সহায় পাব পাৰিম বিপদটোতো তেওঁলোকে গেট নোখোলাকৈ ৰাখিব নোৱাৰে কাৰণ অৰুণাচলত বেছি বৰষুণ হ'লে গেট খুলিবই লাগিব কিন্তু এই গেট খোলাৰ পৰ্যায়ৰ পিছত আমাৰ যেনেকৈ ইয়াত ধ্বংসলীলা এটা হয় তাৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ তাৰ বাবে আমি নিশ্চিতভাৱে বিভাগে আলোচনা কৰিম চৰকাৰে আৰু নিপকোৱে আলোচনা কৰিব স্থানীয় বিধায়ক মহোদয়ে এই কথাটো মোক উনুকি আহিছে গাড়ীতে যে এইটোৱে সকলোতকৈ বিপদৰ কথা তেওঁ কৈছে কাৰণ তেওঁ দিনে ৰাতিয়ে লাগি থাকে কাৰণে গোটেই সমস্যাটোৰ বিষয়ে জানে আৰু আজি আমাক যে এই ভিতৰুৱা অঞ্চললৈ লৈ আহিছে কাৰণ আপোনালোকৰ প্ৰতি থকা মৰম অঞ্চলটো সকলোখিনি লোক যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে আজি তেখেতে আমাক এই অঞ্চললৈ লৈ আহিছে স্থানীয় বিধায়ক মহোদয়কো ধন্যবাদ জনাইছোঁ আমাৰ বিভাগৰ বিষয়াসকলকো ধন্যবাদ জনাইছোঁ চাওক এইখন চৰকাৰ ৰাইজৰ চৰকাৰ বুলি আমি সদায় কৈছোঁ যে এইকাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰতিজন বিধায়ক প্ৰতিজন মন্ত্ৰীয়ে ৰাইজৰ কাৰণে উৎসৰ্গিত আমি তো আপুনি যিহেতু দেখিছে যে যোৱাকালি আৰু ৰাতিপুৱা প্ৰায় আমাৰ ডাৱৰ বিস্ফোৰণৰ ফলত আপুনি নেপকোৰ পানী বাঢ়ি যোৱাৰ ফলত গেট খুলিব লগা হ'ল পানী বাঢ়িলে আৰু আমি পুৱাৰে পৰা জিলা প্ৰশাসনৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ নেতৃত্বত আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আমি একেবাৰে সষ্টম হৈ আছোঁ আমি SDRF NDRF পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰী যি ব্যৱস্থাখিনি আচলতে আমি বানপানী হোৱাৰ লগে লগে কৰিব লাগে তাত এনেকুৱা এটা ব্যৱস্থা আমি জৰুৰীকাৰী ব্যৱস্থা ইতিমধ্যে সষ্টম কৰি ৰাখিছোঁ আমি ভাবোঁ যে যদি ভগৱন্তই নকৰক যে তেনেকুৱা এটা পৰিস্থিতি আহক কিন্তু তেনেকুৱা পৰিস্থিতি আহিলে এইবাৰ আমি যাতে ৰাইজক যিমান পাৰোঁ সকাহ দিবলৈ তেওঁলোকৰ প্ৰাণ যাতে অসুবিধা নহয় তেওঁলোকৰ জীৱন হেৰিত যাতে অসুবিধা ব্যৱস্থা কৰিছোঁ আমি আৰু আটাইতকৈ ডাঙৰ কথা ৰঙা নদী ডিক্ৰং পাভ আৰু শিঙৰা এই চাৰিখন নদী ৰঙা নদীৰ মূল নদী বান ওপৰত নেপকোত পানী এৰিলে ইয়াতে পানীটো আহিবই এইটোতো আৰু তাত নতুন কথা নহয় কিন্তু ইয়াৰ যদি মাথাউৰি আৰু ব্যৱস্থাখিনি যাতে গাঁৱলৈ পানীখিনি নোসোমাই আমি মাথাউৰিৰ যোগেদি নদীৰে যদি বৈ আমি উলিয়াই লৈ যাব পাৰোঁ ব্ৰহ্মপুত্ৰলৈকে তো তেতিয়াহ'লে আমি ভাবোঁ সমস্যা নহয় যোৱা 25-30টা বছৰে এই ব্যৱস্থাটোৰ ওপৰত কোনো ধৰণৰ কাম হোৱা নাছিলে আমাৰ চৰকাৰখন আহি ইয়াত চিন্তা চৰ্চা কৰিছিল যিহেতু নতুন বিধানসভা সমষ্টি পূৰ্বতে নাওবৈচাৰ লগত আছিল ইয়াৰ প্ৰতিনিধিসকল ৰাইজৰ লগত ইমান জড়িত নাছিল মই ভাবোঁ যে আজি চাগে এইটো এই যি আমি উপাধ্যায় চুবুৰীত উপস্থিত হৈছোঁ সুশান্ত বৰগোহাঁই চাগে প্ৰথমজন মন্ত্ৰী হ'ব যে এই কোনোবা এই জেগাত আহি পিনি উপস্থিত হৈছে আৰু এই পঞ্চায়তত মই আমি নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীক লৈ আহিছিলোঁ ফুলবাৰীলৈ আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে ৰঙা নদী বানমুক্ত হ'ব অসমৰ লগে লগে ৰঙা নদীক সম্পূৰ্ণ বানমুক্ত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ আছিলোঁ আৰু সেইকাৰণে আপোনালোকে দেখিছে যে কালি বৰষুণ হোৱা বুলি গম পাই নদীত পানী বহা বুলি গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী মহোদয়ে আমালৈ ফোনাফোনি কৰি লগত আমি তাৎক্ষণিকভাৱে মন্ত্ৰীগৰাকীক ইয়ালৈ প্ৰেৰণ কৰিছে আৰু মই ভাবোঁ যে এই বছৰ আমি প্ৰায় আগৰ তুলনাত আমি যথেষ্ট সংখ্যক মানে বানপানীটো অহা এবছৰত আমি কমাবলৈ চেষ্টা কৰিম আৰু 5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণভাৱে যাতে এখন বানমুক্ত ৰঙা নদী হ'ব পাৰে তাৰ কাৰণে আমি পৰিকল্পনা